ক্লাছে মেইন স্পেচিফিক এটা পাও পেকেজ লৈ আনিছে যিহেতু এপিএসসি প্ৰিলিমছ অলৰেডি হৈ গ'ল আৰু এপিএসসি টেন্টেটিভ কেলেণ্ডাৰ অনুসৰি মেইনছ তেওঁলোকে কণ্ডাক্ট কৰিব জুন অৰ জুলাই সো সেই ক্ষেত্ৰত আমি এতিয়াৰ পৰা আমাৰ প্ৰস্তুতি চলাই নিব লাগিব ৰাইট সো আমাৰ কেৰিয়াৰ ক্লাছে এইখিনি পেকেজ লৈ আনা হৈছে য'ত মেইন টেষ্ট সিৰিজ আপোনালোকে এভেইল কৰিব পাৰিব এট 7000 য'ত থাকিব 4খনকৈ পেপাৰ্ছ পাৰ সেট 4খনকৈ পেপাৰ থাকিব ৰাইট আৰু দ্য চেৰি অন দ্য টপ ইজ দ্যাট আপোনালোকে উইদিন 48 আৱাৰ্ছ গোটেই ফিডবেকখিনি ল'ব পাৰিব ৰাইট সো আপোনালোকে কেনেকৈ টেষ্ট সিৰিজটো লিখিছে কিমান এটেম্প কৰিছে আৰু কি কি এনহেন্সমেণ্টৰ প্ৰয়োজন গোটেইখিনি ফিডবেক আপোনালোকে উইদিন 48 আৱাৰ্ছ পাব লগতে মেইনছ গাইডেন্স এটাও লৈ অনা হৈছে সো সম্পূৰ্ণৰূপে আপোনালোকক নাৰ্চাৰ কৰা হ'ব 2 ক্লাसेस ডেইলি থাকিব আৰু 9000ত আপোনালোকে এটো এভেইল কৰিব পাৰে আৰু এটা কম্বোত পেকেজ লৈ আনা হৈছে য'ত টেষ্ট সিৰিজ আৰু মেইনছ গাইডেন্সও আপোনালোকে পাব ফৰ 15000 ৰাইট আৰু যদি আপোনালোকে ভাবিছে যে মোৰ GS2 বা GS1 এখিনি মোৰ ঠিকে আছে বাট মই এথিক্স বা ইন্টাৰনেশ্যনেল ৰিলেশনছ এনেকুৱা কিছুমান ইন্ডিভিজুৱেল সাবজেক্ট ল'ব বিচাৰিছো সেই ক্ষেত্ৰতো আপোনালোকৰ কাৰণে এনেকুৱা সুবিধাজনক কৰি 2500 দি আপোনালোকে ইন্ডিভিজুৱেল সাবজেক্টছখিনি এভেইল কৰিব পাৰিব লগতে যদি আপোনালোকে ভাবে যে দুটা সাবজেক্ট মই লওঁ তেতিয়াও আপোনালোকে এভেইল কৰিব পাৰিব ফৰ 4000 ৰাইট সো এই গোটেই পেকেজখিনি আপোনালোকৰ যেনেকৈ ইন্টাৰেষ্টখিনি এলাইন হয় ৰাইট যেখিনি আপোনাৰ প্ৰয়োজন হয় সেইখিনি এভেইল কৰিবলৈ হ'লে আমাৰ এই তলত দিয়া নম্বৰটোত আপোনালোকে কল কৰিব পাৰে ৰাইট আৰু কিবা যদি কোৱেৰিও থাকে সম্পূৰ্ণৰূপে আপোনালোকক কোঅপাৰেট কৰা হ'ব ঠিক আছে অলৰাইট সো আজি আমি বহুত ইম্পৰ্টেন্ট এটা পাৰ্ট অফ এথিক্স কৰিবলৈ গৈ আছো দ্যাট ইজ কেছ ষ্টাডিজ ওকে সো কেছ ষ্টাডিজ আপোনালোকৰ এথিক্সৰ পেপাৰখনৰ অলমোষ্ট হাফ দ্য পোৰ্শন কেছ ষ্টাডিজ বিলাক হয় কেছ ষ্টাডিজ বিলাক আপোনালোকে চাব লাগে আপোনালোকৰ এটা সিচুৱেশন দিয়া হয় সেই পাৰ্টিকুলাৰ সিচুৱেশনটোত আপোনাৰ মোষ্টলি এনেকুৱা কিছুমান ডাইলেমাছ দিয়া হয় যিটো ডাইলেমা হয় যে আপুনি এটো কাম কৰিব নে হিটো কাম কৰিব এটো চুজ কৰিব নে হিটো চুজ কৰিব সেই চইচটো সেই ডিসিশন মেকিংটো আপোনালোকে ল'ব লাগে উইথ কেছ ষ্টাডিজ ওকে এই কেছ ষ্টাডিজৰ জৰিয়তে আপোনাৰ দৰ্শন কি হয় আপুনি কেনেকুৱা ধৰণে চিন্তা কৰে the whole thinking process is evaluated is examined okay ইয়াৰ আগতে আপোনালোকে নিজে কেতিয়াবা কেছ ষ্টাডি চাইছে নেকি পৰীক্ষাত কেনেকুৱা ধৰণৰ আহিছে আজিতো আমি ডিসকাস কৰিবলৈ গৈ আছো বহুত বহুত ইম্পৰ্টেন্ট হয় এই পাৰ্টিকুলাৰ টপিকটো আৰু এইখিনি ভালদৰে শিকিব ওকে এইখিনি বস্তু আপোনাৰ বহুত দুইটা বস্তু ইয়াত জড়িত হৈ থাকে এটা আপোনাৰ আপুনি মেকানিক্যালি কেনেকুৱা ধৰণে কৰে কি সিস্টেমটো কেনেকুৱা ধৰণে বনাই লয় কৰে তাৰ পিছত আনটো হৈছে যে আপুনি হসাকি থিংকিং কেনেকুৱা ধৰণে কৰে দুইটাই প্ৰকাশ পাব ওকে বাট সিস্টেমটো জানাটো বেছি ইম্পৰ্টেন্ট ওকে সিস্টেমটো আপুনি যেতিয়া জানিব আপুনি নিজৰ ভাববিলাক প্ৰকাশ কৰিবলৈ সিস্টেমেটাইজড হ'ব তেতিয়া ৰাইট let me present my screen to you স্ক্ৰিনখন সকলোৱে দেখি পাইছে now how to handle case studies every now and then people are faced with tough choices choosing a mobile phone can be a tough choice for someone but its implications are limited to the individual আপোনালোকে লাইফতো বহু সময়ত বহুত tough situation face কৰে সেই tough situation বিলাকতো decision making ল'ব লাগে প্ৰত্যেকটো সৰু বস্তু কাইলৈ আপুনি দোকানলৈ গ'ল কিবা এটা ব্যাগ এটা কিনিছে বা আপুনি কাপোৰ এটা কিনিছে বা মোবাইল ফোন এটা কিনিছে সেই তাতো আপুনি চয়েসেস থাকে আপোনাৰ বিভিন্ন চয়েসেস থাকে সেই চয়েসেস বিলাক আপুনি কেনেকুৱা ধৰণে লয় সেইটো আপোনাৰ লাইফত এটা ইম্প্যাক্ট পৰে কিন্তু এই পাৰ্টিকুলাৰ লাইফ চয়েসেস বিলাকে আপোনাক ইম্প্যাক্ট কৰে বহুত মানুহক ইম্প্যাক্ট নকৰিব পাৰে ডাইৰেক্টলি only আপোনাৰ পেৰেন্টছক ইম্প্যাক্ট পেলাব পাৰে and you কিন্তু যেতিয়া আপুনি পলিচিৰ বিষয়ত পলিচি মেটাৰ্ছত যেতিয়া আপুনি মানে ডিসিশন ল'বলগীয়া হয় এইটোৱে এন্টায়াৰ পপুলেশন বা আপোনাৰ ডিস্ট্ৰিক্টত আপোনাৰ ৰাজ্যত যিমানখিনি মানুহ আছে বা বৃহৎ সংখ্যক মানুহৰ ওপৰত প্ৰভাৱ পেলায় সেই কাৰণে আপুনি ডিসিশনটো লোৱাৰ আগতে আপুনি কেয়াৰফুলি ডিসিশনটো ল'ব লাগে and এই যে এথিক্সৰ কেছ ষ্টাডিজ বিলাক হয় এই ডিসিশন মেকিং এবিলিটিটো আপোনাৰ এই ডিসিশন মেকিং এবিলিটিটো আপোনাৰ ষ্ট্ৰং কৰে
কি ধৰণে আপুনি ডিসিশনস বিলাক লাইফত সাৰ্ভিসৰ ক্ষেত্ৰত ল'ব লাগে Like making Aadhaar card compulsory to avail benefits of certain services are tough decisions which have implications for the larger population. যদি আপুনি যিকোনো এটা গভৰ্ণমেণ্টৰ পলিচিৰ ডিসিশন লৈছে তেনেহলে আপোনাৰ বৃহত্তৰ জনসাধাৰণ বা সমাজৰ ওপৰত তাৰ প্ৰভাৱ পৰিব বুলি আপুনি আশা কৰিব পাৰে okay and the mobile phone that you decide upon is not necessarily better in all aspects than its competitors, but there must be a reason explanation why you choose it after others. আপুনি যিকোনো ডিসিশন যেতিয়া লয় তেতিয়া ডেফিনেটলি আপোনাৰ বাকিবিলাক চইচেসও আপোনাৰ জীৱনত থাকে কিন্তু আপুনি পার্টিকুলার সেই ফোনটো কিয় ললে আপুনি Oppo ললে Vivo ললে আপুনি Samsung ললে আপুনি Apple ললে আপোনাৰ নিজৰ রিজন আর্গুমেন্টস থাকে আপুনি নিজে এই রিজন এক্সপ্লেনেশনটো আপুনি নিজকে দিবলে সক্ষম হয় যে এই পার্টিকুলার ফোনটো ললে মেবি এটো মোৰ ভ্যালু ফর মানি আপোনাৰ কাৰণে এটা পার্টিকুলার ফিচার আছে মেবি তাত এটা পেন আছে যত আপুনি ধুনিয়াকে নোট ডাউন কৰিব পাৰে সেইটো এটা পার্টিকুলার রিজন এক্সপ্লেনেশন আপুনি নিজকে সদায় রিজন মানে যুক্তি সহকাৰে আপুনি নিজকে বুজায় ৰাইট কিয় আপুনি সেইটো পার্টিকুলার চয়েসটো কৰিলে বেলেগ কিটা নকৰিলে As civil servants, you will be expected to take decisions which have widespread impact. আৰু যিহেতু আপুনি যিখিনি ডিসিশন ল'ব এজ এ সিভিল সার্ভেন্ট সেইটো বৃহত্তৰ সমাজৰ ওপৰত যথেষ্ট ডাঙৰ প্ৰভাৱ পেলাব সেই কাৰণে আপুনি সেই ডিসিশনস খিনি বহুত ভাবি গুণি যুক্তি সহকাৰে ল'ব লাগিব যিখিনি আপুনি এটা সময়ত মেবি বেলেগক এক্সপ্লেইন কৰিব লগা হ'ব পাৰে কিয় আপুনি সেই ডিসিশনটো ল'লে okay you must be able to quickly arrive at a decision which is just and fair backed by knowledge of law and policy এতিয়া পটকৈ হঠাতে এটা দুৰ্ঘটনা হল আপোনাৰ ডিস্ট্ৰিক্টত ডাঙৰ এটা ডিজাস্টাৰ আহিলে বা এটা ডাঙৰ কমিউনাল ৰাইট এটা আহিলে আপুনি পটককে ডিসিশন এটা ল'ব লাগিব বহুত সোনকালে ডিসিশনটো ল'ব লাগিব কিন্তু আপোনাৰ ডিসিশনটো সময়ত সেই সময়ত ল এণ্ড অৰ্ডাৰ যিটো আছে যিখিনি আইন কানুন আছে সেই আইন কানুনখিনি মানি পেলাই চলি পেলাই আপুনি ডিসিশনটো ল'ব লাগিব আপোনাৰ ডিসিশনটো জাস্ট আৰু ফেয়াৰ হ'ব লাগিব মানে আপোনাৰ ডিসিশনটো উচিত আৰু ন্যায় থাকিব লাগিব আপোনাৰ ডিসিশনটো The way you arrive at just fair decision is through reasoning and arguments. সেইকাৰণে reasoning টো আমি যিটো আমাৰ সক্ৰেটিছে কৈছিলে আমাৰ বিভিন্ন দাৰ্শনিক বিলাকে কৈছিলে বিভিন্ন সময়ত যে আপুনি যি ডিসিশন ল'ব এইটো জাস্ট আৰু ফেয়াৰ হ'বৰ কাৰণে সেই পার্টিকুলার পলিসিটো নলেজটো থাকিবই লাগিব আপোনাৰ ল এণ্ড পলিসি নলেজ থাকা মানে সক্ৰেটিছে কি বুলি কৈছিলে যে নলেজ যাৰ থাকে সি শুদ্ধ কামটো কৰাত তাৰ সুবিধা হয় সেই মানুহজনৰ সুবিধা হয় নেক্সট হৈছে আপুনি সেই পার্টিকুলার ৰিজনটো ডিসিশনটো আপোনাৰ পিছফালে আর্গুমেন্টস যুক্তিবিলাক থাকিব লাগিব ৰিজন বা কিয় আপুনি সেই কামটো কৰিছে তাৰ কি ফলাফল হ'ব পাৰে তাৰ কি বেয়া হ'ব পাৰে এই গোটেইখিনি চালি জাৰি আপুনি চাব লাগিব ওকে নেক্সট বস্তুটো হৈছে যে the way you arrive at just and fair decisions is through reasoning and just arguments. You should be able to analyze the merits and demerits of options available to you. যদি আপুনি যিখিনি মানে আপোনাৰ ওচৰত যিকেইটা চইচেছ আছে সেই চইচ কেইটাৰ ওপৰত আপুনি যিটো মানে ডিসিশন ল'লে সেই ডিসিশন কেইটাৰ কোন বা ডিসিশন ল'ব সেই ডিসিশন প্ৰত্যেকটো ডিসিশন মেৰিট কি ভাল হ'ব পাৰে কাৰ ওপৰত বেয়া হ'ব পাৰে এই গোটেইখিনি আপুনি চালি জাৰি চাব লাগিব আৰু তাৰ পিছত আপুনি বেষ্টটো সেই কেইটা ডিসিশন সেই কেইটা অপচনৰ ভিতৰত বেষ্ট ডিসিশনটো ল'ব লাগিব বেষ্ট চইচটো ল'ব লাগিব The case studies in examination generally require you to act in a certain position. At the same time, there are other stakeholders as well. It normally, apni jodi case studies বিলাক dekhe, tete ki boli dekhe. You are a PWD engineer. You are the DM, deputy magistrate of a district. You are CEO of a company. এনেকুৱা কৈ থাকে নে? So at a certain position আপোনাক দিয়া হয় case study টো ঠিক আছে আৰু at the same time আৰু কি কোৱা হয়
বেলেগ কিছুমান মানুহৰ কথাও কোৱা হয় লগতে যে আপোনাৰ কলিগছৰ কথা ক'লে যে আপুনি এটা পজিশ্যনত আছে আপোনাৰ কলিগজনে এনেকুৱা কৰিলে আৰু তাৰপিছত আপুনি এটা ডিচিশ্যন ল'ব লাগে বা আপুনি ডিএম হৈ আছে আপুনি দেখিছে যে এনেকুৱা এটা চিটুৱেশ্যন হৈছে য'ত বহুত মানুহ এনেকুৱা ধৰণে এফেক্ট হ'ব পাৰে আনহাতে এনেকুৱা ধৰণৰ চ' ষ্টেক হোল্ডাৰ্ছ বিলাক কোনবিলাক হয় যাৰ আপুনি লোৱা ডিচিশ্যনটোৰ ওপৰত মানে ইমিডিয়েটলি বা তাৰ পিছত প্ৰভাৱ পৰিব পাৰে বা affected হ'ব পাৰে okay every person or institution involved in a situation has different objectives and motives which they seek to satisfy এতিয়া আপুনি CEO of a company বুলি ক'লে সেই particular companyটোৰ নিজৰ কিছুমান ethics code of ethics থাকিব পাৰে নিজৰ কিছুমান objectives থাকিব পাৰে motives থাকিব পাৰে যি উদ্দেশ্য তেখেতসকলে সাব্যস্ত কৰিব বিচাৰিছে হয়নে বা আপুনি যেতিয়া এটা পজিশনত থাকে ইনষ্টিটিউশনত থাকে সেই পাৰ্টিকুলাৰ ইনষ্টিটিউশন বা প্ৰাইভেট অৰ্গেনাইজেশ্যন হলে প্ৰফিট ওৰিয়েণ্টেড হ'ব পাৰে প্ৰফিটটো ডাঙৰ এটা ইম্পেক্ট পেলাব পাৰে লগতে কোড অফ কণ্ডাক্ট কোড অফ এথিক্স এই গোটেইখিনি বস্তু থাকিব পাৰে আৰু আপোনাক যেতিয়া এই কেছ ষ্টাডিটো প্ৰেজেণ্ট কৰা হয় কুৱেশ্যন হিচাপে কি হয় many times these interests are in conflict with each other যিখিনি মানুহ তাতে থাকে for example আপোনাক কৈছে যে you are the CEO of a company আপুনি দেখিছে যে আপোনাৰ কলিগ কেইজন মানে এটা মানে কূটনীতি কৰি আছে এটা বেয়া কাম এটা কৰি আছে যিটো নেকি আপোনাৰ কোম্পানীটোক এফেক্ট কৰিব কিন্তু ইমিডিয়েটলি আপুনি নিজৰ সিনিয়ৰক যদি অৱজ্ঞা কৰি নিজৰ সিনিয়ৰক কথাই যদি হুইসেল ব্লোয়িং কৰে আপুনি আপোনাৰ ইমিডিয়েট ইফেক্টটো আপোনাৰ নিজৰ পজিশনতো বেয়া হ'ব পাৰে হয় ইয়াত ষ্টেক হোল্ডাৰ্ছ কোন কোন হয় ক'ব পাৰিবনে মোক এই পাৰ্টিকুলাৰ এক্সাম্পলটোত ষ্টেক হোল্ডাৰ্ছ কোনবিলাক হয় কোন কেইজন ব্যক্তি হ'ব ষ্টেক হোল্ডাৰ্ছ মানে কি এমপ্লয়িজ আৰু CEO আৰু আপুনি নিজেও হয়নে আৰু আপোনাৰ কোম্পানীটো এই গোটেইবিলাক যাৰ ওপৰত আপুনি লোৱা ডিচিশ্যনটোৱে প্ৰভাৱ পেলাব বা যিটো কেছ হৈ আছে বৰ্তমান সেই কেছটোৰ প্ৰভাৱ পৰিব ওকে আমি এটা সিম্পলি এক্সাম্পল এটা লৈ লওঁ হা In the face of acute famine in the district, you, as an officer, have instructed your subordinates to procure food grains from the FCI godowns located in the adjoining districts. This would make the food grains available to the public through PDS shops. Consider the gravity of the situation. This task has to be done immediately because majority of the people in the district are poor and therefore can't buy the food at the market prices. However, you are told that all the truck operators have formed a cartel and are asking for 3 times the usual transportation rate in order to exploit the situation. This would nullify your effort as the prices of the food grains would increase due to high transportation charges. Following other suggested options, please evaluate the merits and demerits of each options. এতিয়া মোক কওকচোন ইয়াত এই পাৰ্টিকুলাৰ এক্সাম্পলটো কেছ ষ্টাডিটোত কোন কেইজন ষ্টেক হোল্ডাৰ্ছ আছে ষ্টেক হোল্ডাৰ্ছ কোন কেইজন হয় মাধুৰ্য অঞ্জলি জেনাৰেল পাব্লিক মেম yes general public and এজ এ অফিচাৰ মই নিজেও অফিচাৰজন yes and মেম ট্ৰাক ড্ৰাইভাৰখিনি হ'ব নেকি হয় and আৰু এই যোনখিনি খাদ্য সামগ্ৰী বিক্ৰী কৰা এই PDS shop দোকানীখিনি শ্বপকিপাৰখিনি আৰু গভৰ্ণমেণ্ট হ'বনে নহ'ব হ'ব মেম সো এই কেইজন হৈছে ষ্টেক হোল্ডাৰ্ছ মানে এওঁলোক এই পাৰ্টিকুলাৰ কেছটোত প্ৰভাৱিত হ'ব পাৰে তেওঁলোকৰ ষ্টেকছ আছে তেওঁলোকৰ কি আছে তেওঁলোকৰ ওপৰত প্ৰভাৱ পৰিব পৰা সেই কণ্ডিশ্যনটো আছে ঠিক আছে সো ষ্টেক হোল্ডাৰ্ছখিনি প্ৰথম আপুনি বিচাৰি উলিয়াব লাগিব যে এই পাৰ্টিকুলাৰ যিকোনো কেছটোত ষ্টেক হোল্ডাৰ্ছ কি আছে কোন আছে আৰু আপোনাৰ পজিশনটো কি হয় যিটো আপোনাৰ পজিশন দিছে ফৰ এক্সাম্পল আপুনি মেজিষ্ট্ৰেট হ'ব পাৰে আপুনি অফিচাৰ আপুনি ইঞ্জিনিয়াৰ হ'ব পাৰে সেই পাৰ্টিকুলাৰ পজিশনটো অনুসৰি আপুনি নিজৰ কি পাৱাৰ্স আছে আপোনাৰ ওচৰত কিমান ল আছে যিখিনি আপুনি মানে লাগু কৰিব পাৰিব এইখিনি বস্তু জনাটো ইম্পৰ্টেণ্ট
ঠিক আছে আপুনি যদি পিডব্লিউডি ইঞ্জিনিয়াৰ এজন হয় কেৱল আপুনি জুডিশিয়েল অৰ্ডাৰ পাছ কৰিব পাৰিব নেকি মেবি হিমানখিনি আপুনি নোৱাৰিব পাৰে তেতিয়া আপুনি কি কৰিব যে পাছ কৰিব পাৰে তেখেতৰ ওচৰত কাক চাপিব হয়নে সো আপুনি যেটো পজিশন থাকে সেই অনুসৰি আপোনাৰ কেছটো আপুনি সলভ কৰিব লাগিব Every person or institution involved in a situation has different objectives and motives which they seek to satisfy. They have their own vested interests and preferences. Many times these interests are in conflict with each other. Discussions on ethical issues are often driven by situations that challenge our abilities to determine what is the right thing to do. It protects two stakeholders নিজৰ interest থাকিব পাৰে মানে motive থাকিব পাৰে যেটো তেওঁলোকে satisfy কৰিব বিচাৰিব পাৰে আৰু বহুত সময়ত যেনেকে এই যে আমি example টো ললো ইয়াত কাৰ কি motive থাকিব পাৰে কওকচোন জেনাৰেল পাব্লিকৰ কি motive হয় খাদ্য সামগ্ৰীখিনি কম দামত উপলব্ধ হ'ব লাগিব কিয় কাৰণ কি majority of general public are poor নহলে তেখেতসকলে কিনিবই নোৱাৰিব হয়নে সো কি হ'ব এটো বস্তু কি cheaply available হ'ব লাগিব general publicৰ কাৰণে তাৰ পিছত আপোনাৰ এতিয়া ট্ৰাক ড্ৰাইভাৰ্ছ বিলাকৰ মোটিভ ইয়াত আপুনি কি দেখিছে যেহেতু তেওঁলোকে ট্ৰান্সপোৰ্ট নকৰিলে যেহেতু খাদ্য সামগ্ৰীটো আনা যেহেতু সম্ভৱ নহয় গতিকে তেওঁলোকে বেছি মুনাফা কামাবৰ কাৰণে চেষ্টা কৰিব পাৰে তেওঁলোকৰ বেছি মুনাফা কমোৱাটো তেখেতসকলৰ এটা মোটিভ হ'ব পাৰে মানে আৰু এজ এন অফিচাৰ আপোনাৰ মোটিভ কি হ'ব আপোনাৰ মোটিভ কি হ'ব আপোনাৰ এইম কি হয় আপোনাৰ উদ্দেশ্য কি হ'ব সময়মতে খাদ্য সামগ্ৰীখিনি ৰাইজৰ মাজত মানে আনাৰ ব্যৱস্থা কৰাটো সময়মতে টাইমটো এটা আপোনাৰ উদ্দেশ্য নেক্সট প্ৰাইচটো হয়নে নেক্সট আপুনি চাব আপুনি যেহেতু অফিচাৰ যিখিনি ল আপোনাৰ উপলব্ধ আছে আইন আছে যিখিনি আপুনি লাগু কৰিব পাৰে ইউজ কৰিব পাৰে সেইখিনি ইউজ কৰি এইকিটা এই জেনাৰেল পাব্লিকৰ কাৰণে আপুনি কাম কৰি আছে আপোনাৰ উদ্দেশ্যটো হয়নে আপুনি নিজৰ গভৰ্ণমেন্টৰ কাৰণে কাম কৰি আছে গভৰ্ণমেন্টৰ ভাল হ'ব লাগে আৰু যেটো পিডিএছ সিস্টেম চলি আছে সেই পিডিএছ সিস্টেমটো আপুনি ভাল কৰিব লাগে যাতে প্ৰত্যেকটো সময়তে মানে আমাৰ general public আৰু especially in emergency times or disaster সময়ত তেওঁলোকে ভাল দামত এই খাদ্য সামগ্ৰীখিনি নিজৰ ওচৰত পাব লাগে ৰাইট বুজি পাইছেনে এতিয়া বাকিখিনি Rosalind, Anjali, Vipasha. Even though each case study is unique in itself, we can use a systematized approach to answer them effectively. The framework for answering discussed below will help you to arrive at an ethical and practical solution. দুইটাই হ'ব লাগিব ethical হ'ব লাগিব সেই সমস্যাটোৰ practical solution এটাও আগবঢ়াব লাগিব ঠিক আছে in a lucid manner এই বস্তুকিটা কিয় ইম্পৰ্টেন্ট আপোনাৰ কাৰণে কাৰণ কি আপুনি নিজৰ যেটো পজিশন আছে পজিশন আপোনাৰ মেৰিট বেস যেটো পজিশনত আপোনাৰ ৰাখা গৈছে সেই চকীখনৰ মৰ্যাদা আপুনি ৰাখিব লাগিব এই সিস্টেম অফ মেৰিট টুৰ মৰ্যাদা আপুনি ৰাখিব লাগিব আপুনি যেটো পজিশনত আপোনাৰ ৰেসপন্সিবিলিটি দিয়া হৈছে এই ৰেসপন্সিবিলিটিটো আপুনি ভালকৈ জনসাধাৰণৰ কাৰণে আপুনি ইউজ কৰিব লাগিব ইন এন এথিক্যাল মনৰ ৰাখিব এটো এথিক্যাল হ'ব লাগিব আৰু প্ৰ্যাকটিক্যাল হ'ব লাগিব দুয়োটাই হ'ব লাগিব ওকে আৰু বহুত ইম্পৰ্টেন্ট যে আপুনি এটা systematized approach লব পাৰে while solving case studies okay it a framework for analysis case studies present a situation where some ethical dilemma is involved an ethical dilemma is a situation involving two possible choices neither of which is unambiguously acceptable or preferable তাৰ মানে কৈছে যে যেতিয়া আপোনাৰ কেস ষ্টাডি এটা আপোনাৰ সন্মুখত থাকে সেই কেস ষ্টাডিটোত আপোনাৰ এটা বা দুটা এথিক্যাল ডাইলেমা সোমাই থাকে এথিক্যাল ডাইলেমা মানে আপোনাৰ সন্মুখত কি কৰিব সেইটো এটা চইচ থাকে আৰু আনটো এটা চইচ থাকে এটা এনেকুৱা নহয় যে এটা চইচ আপোনাৰ দেখিলে আপুনি গম পাব যে এইটো চইচে শুদ্ধ
outrightly আপুনি কৈ দিব নোৱাৰে যে এইটো কাৰণ কি এইটোতো মেৰিটছ কিছুমান থাকিব ডিমেৰিটছ কিছুমান থাকিব আনটোতো এনেকুৱাকৈ মেৰিটছ আৰু ডিমেৰিটছ দুটাই থাকিব সেই কাৰণে ডাইলেমাটো হয় যে কোনটো পাৰ্টিকুলাৰ চইচ আপুনি ল'ব আৰু দুইটা পাৰ্টিকুলাৰ চইচৰ পৰাই ইম্প্যাক্ট আপোনাৰ কেনেকুৱা ধৰণৰ হ'ব okay for example knowing fully well that if I help someone in road accident I will be subjected to intense questioning by the police which is going to be a harrowing experience. What should I do? If this question is merely asked, such as in the case study paper 4, we may be tempted to answer in the most ethical manner. However, our reaction in real situation may be more selfish. Taking an injured person to the hospital can save her life and should be of paramount importance. But realizing that I may be harassed by the police later on, I can change my mind. এতিয়া ৰিয়েল লাইফৰ সিচুৱেশ্যন আৰু আপোনাৰ কেছ ষ্টাডিৰ সিচুৱেশ্যন বিলাক কিছুমান ক্ষেত্ৰত অকণমান বেলেগ ধৰণৰ হ'ব পাৰে ফৰ এক্সাম্পল এজন ইয়াত এটা এক্সাম্পল দিছে যে এটা এক্সিডেণ্ট কেছ আপোনাৰ সন্মুখত আহিলে য'ত এগৰাকী মহিলা মানে আঘাতপ্ৰাপ্ত হৈছে সেই মহিলাগৰাকীক এথিকেল সেইটো সময়ত কামটো হ'ব যে আপুনি মহিলাগৰাকী হস্পিটেললৈ লৈ যায় কিন্তু আপুনি জানে যে যেতিয়া আপুনি মহিলাগৰাকী হস্পিটেললৈ লৈ যাব আপুনি কি হ'ব আপোনাৰ পুলিচে কোৱেশ্চনিং কৰিব আপোনাৰ মূল্যবান সময় যাব মেবি সেইটো সময়ত আপুনি অফিচলৈ গৈ আছিলে অফিচত সময়মতে গৈ পোৱাটো আপোনাৰ এটা কোড অফ এথিক্স কোড অফ কণ্ডাক্টত পৰে এতিয়া আপুনি কোনটো পাৰ্টিকুলাৰ কাম কৰিব সেইটো ইম্পৰ্টেণ্ট হৈ পৰে ঠিক আছে বাট ৰিয়েলাইজিং ডেট আৰু আপুনি নৰ্মেল সিচুৱেশ্যনত কি হ'ব আপুনি অফিচলৈ গৈ আছে সময়মতে অফিচত গৈ পাব লাগিব নহলে সেই দিনাৰ আপুনি এবসেন্ট হ'ব লাগিব আৰু গোটেই প্ৰক্ৰিয়াটো গোটেই আইনী প্ৰক্ৰিয়াটোৰ মাজেৰে যাব লাগিব ওকে সো এই গোটেইখিনি বস্তুৱে সেই সময়ত আপোনাক সেই ডিসিশনটো লোৱাৰ পৰা বিৰতও ৰাখিব পাৰে ওকে সো সেই সময়ত আপুনি নিজৰ মাইন্ডটো চেঞ্জ কৰিব পাৰে I may also try to convince myself that someone else might take her to the hospital and try to lessen my own duty আপুনি এটো কথা ভাবিব পাৰে যে কোনোবা নহয় কোনোবাইটো তেওঁ হস্পিটেল লৈ যাবই ইমানখিনি মানুহ আছে সো সেইখিনি সময়ত আপুনি নিজকে কনভিন্স কৰিব পাৰে যে আপুনি নিজৰ ডিউটিটো মানে আপুনি নিজৰ অফিচলৈ যোৱা ডিউটিটো বেছি সোনকালে ভালদৰে কৰক এইখিনি ওপৰত আপুনি বেলেগেও এই দায়িত্বটো ল'ব পাৰে আৰু নিজৰ দায়িত্ব to save that person's life or save her in that emergency আপুনি নিজৰ সেই ডিউটিটোৰ পৰা ফালৰি কাটি আহিব পাৰে এতিয়া এই দুটা চইচৰ ভিতৰত পটককে কোনটো চইচ লব যে আপুনি ডিউটি দেৰিকে যাব তাত আপুনি এবসেন্ট হ'ব বা আপুনি নিজৰ ইম্পৰ্টেন্ট অফিচৰ ডিউটিটো আপুনি নকৰিলে যেটো মানে ইম্প্যাক্ট পৰিব সেই পাৰ্টিকুলাৰ চইচটো লব নে আপুনি হস্পিটেল যাব দুইটাতে আপুনি মেৰিট আৰু ডিমেৰিট দুইটাই দেখিবলৈ পাইছে হয়নে সো দুইটা একেখাৰতে ক'ব নোৱাৰে যে এইটো কৰিলে বেটাৰ হ'ব হয়নে দুইটাতে আপুনি কিছুমান ডাইলেমা ফেস কৰে recognition of its demerits is extremely important for a complete argued solution এতিয়া আপোনাৰ প্ৰথমতে আপুনি এই পাৰ্টিকুলাৰ যেটো মানে চইচ আছে আৰু প্ৰত্যেকটো চইচৰ লগত যিখিনি মেৰিট আছে ডিমেৰিট আছে আপুনি অবজেক্টিভলি উলাই ল'ব লাগিব যাতে আপুনি যেটো ফাইনালি ডিসিশন লয় সেই ডিসিশনটো কাৰণে আপুনি নিজৰ আৰ্গুমেন্টস খিনি দিব পাৰে যে মই এইটো ডিসিশন ললো কাৰণ এই ডিসিশনটো এইটো কৰিব ৰাইট এতিয়া এটা এক্সাম্পল আমি লম ওকে You are an officer in the labor department. You went to your brother's wedding and saw that minors were employed by the wedding band company to carry out their electrical instruments. You know that it is an unlawful activity and it is a responsibility to take action against it. However, since it is a family wedding, so they have asked you to look the other way. Some of the options available to you to handle the situation are as follows. Apuni as a labor officer hoy nijor capacity tar pisot apuni nijor dadar ba bhaitir মানে বিয়ালৈ গল আৰু তাত দেখিছে যে ওয়েডিং ব্যান্ড মানে এটা কোম্পানী আহিছে সেই ওয়েডিং ব্যান্ড কোম্পানীটোৱে নিজৰ ইলেক্ট্ৰিক্যাল ইনস্ট্ৰুমেন্টস বিলাক লগাবলে সৰু লৰা ছোৱালীক ব্যৱহাৰ কৰিছে
আপুনি দেখিছে যে সৰু ল'ৰা ছোৱালী ব্যৱহাৰ কৰাটো এইটো এটা মানে আনলফুল এক্টিভিটি হয়, কিন্তু এইটো এটা মানে ঘৰুৱা এটা অনুষ্ঠান য'ত আপুনি যদি সেই কামটো কৰে, সেই পাৰ্টিকুলাৰ চিটুৱেশ্যনটো এমাৰ্জেঞ্চি এটা ক্ৰাইচিছ এটা আহি যাব পাৰে। আপুনি নিজৰ দাদাৰ বিয়াখনত মানে এনেকুৱা কাম কৰিছে বুলি এটা অপবাদ আহিব পাৰে, ঘৰৰ মানুহে ভাল নাপাব পাৰে। অকে, ইউ উইল নট টেক কি কাম আপুনি সেইটো সময়ত কৰিব, ইউ উইল নট টেক এনি action as this could be seen by others as a deliberate action to spoil a wedding. So আপুনি একো নকৰে, কাৰণ কি যদি আপুনি এইটো কথা কৰে, এই কামটো কৰে, তেনেহলে সকলোৱে ভাবিব যে আপুনি নিজৰ পাৱাৰটো নিজৰ ফেমিলিৰ ওপৰতে দেখাবলৈ বিচাৰিছে আৰু নিজৰ দাদাৰ বিয়াখন বেয়া কৰিবলৈ আপুনি ইচ্ছাকৃতভাৱে এইটো কাম কৰিছে। You will act strictly and remove them from the wedding and file a case against the band company. Second হৈছে আপুনি strictly সেই বস্তুটোৰ ওপৰত action ল'ব আৰু immediately remove কৰি দিব আৰু case এটা file কৰি দিব। 3 নম্বৰটো হৈছে you will talk to the band personnel and give a notice to them that they should not employ any minor after this marriage, suggest any other possible option. নে আপুনি বেণ্ডৰ লগত কথা পাতিব যে বেলেগ কিবা অপচন আছে নেকি, নহয় আৰু নোটিচ এটা বেণ্ডৰ লগত কথা পাতিব, আপুনি নোটিচ এটা দিব আৰু তেখেতসকলক ক'ব যে এইখনে লাষ্ট মেৰিজ হয় আৰু বাকী আপুনি বাকী বেণ্ডটোৱে যাতে এই ধৰণৰ কাম আৰু ভৱিষ্যতে হাতত নলয়। Evaluate all of them and suggest the best course of action. Give your reason for it. আচ্ছা, ইয়াত stakeholders কোন কোন আছে? প্ৰথম কথাটো সেইটো। কোন কোন আছে stakeholders? Ma'am, officer. Band, Officer. One by one. Yes. band, Officer. Yes. Officer জন আছে। Band টো আছে। Children. Family. Yes. Very good. আৰু কোনোবা আছে নেকি? এইকেইটাই মেইন stakeholders হয়নে? এতিয়া আপুনি আচ্ছা অঞ্জলি, আপুনি কওকচোন আপুনি কোনটো পাৰ্টিকুলাৰ ষ্টেণ্ড ল'ব আৰু কিয় ল'ব, আৰু কোনকেইটা ল'লে কোনকেইটা ইফেক্ট পৰিব, প্ৰত্যেকটো ডিচিশ্যনৰ আপুনি মানে তাৰ ৰিজনটো কওক। ইয়াত 3টা কণ্ডিশ্যন দিয়া আছে, কোনটো আপুনি ল'ব নে বেলেগ কিবা ল'ব, আপুনি ৰিজন ৱাইজ আপুনি কওক যুক্তি সহকাৰে। আছেনে অঞ্জলি? কৰবি? মেম Yes. ইয়াত থকা কেইটাটো ক'ব লাগিব। ইয়াত আৰু এটা কৈছে যে suggest any other possible option. আপুনি এইকেইটা আৰু ডিচিশ্যন কেইটা যুক্তি দিব লাগিব, ৰিজনছ দিব লাগিব, ল'ব নে নল'ব, আৰু ল'লে কি হ'ব নল'লে কি হ'ব। মেম ফাৰ্ষ্ট যিটো আছে, যদি একশ্যন লওঁ তেন্তে বিয়াখনত কিবা প্ৰব্লেমো হ'ব পাৰে, বা যদি নলওঁ তেন্তে চিলড্ৰেনৰ প্ৰব্লেম হ'ব পাৰে মে বি। মেম ছেকেণ্ডটো যদি ষ্ট্ৰিক্টলি যদি মই ৱেডিং যিটো প্লেনাৰ আছে সিহঁতৰ লগত কথা পাতি যদি কেছ ফাইল কৰোঁ, দেন মেম কোনো ধৰণৰ কথা নাপাতাকে মই ভাবো ডাইৰেক্ট কেছ ফাইল কৰাটো যুক্তিকৰ নহ'ব, চবকে এটা চান্স দিব লাগে। আৰু থাৰ্ডটো আছে, থাৰ্ডটো মেম ডাইৰেক্ট কথা পাতি যদি ডাইৰেক্ট নটিচখন দি দিওঁ, মেম নেক্সট তেওঁলোকে হয়তো যে এনেকুৱা চিলড্ৰেনক যে ক'তো ইউজ নকৰিব, তেওঁলোকে ক'তো চান্সে নাপাব নিজক শুধৰাবৰ কাৰণে। কিন্তু তেওঁলোকেতো ভুলটো কৰিছেই, তেওঁলোকেতো লটো জানিও যে মাইনৰক এমপ্লয়মেণ্ট দিব নালাগে, স্পেচিয়েলি ইলেক্ট্ৰিকেল ইনষ্ট্ৰুমেণ্টছ মানে তাত চকু লাগিব পাৰে হয়নে? চিলড্ৰেনৰ ষ্টেক বেছি ডাঙৰ নে বেণ্ডৰ ষ্টেকটো বেছি ডাঙৰ? মেম তেন্তে মই ছেকেণ্ডটো ইউজ কৰিলো হয়। অ'কে, এনি আদাৰ পইণ্ট? আৰু কোন আছে? তেওঁলোকে লটো জানি বুজি ৰিমুভ কৰিছে, দ্যাটছ ৱাই। অ'কে, এনি আদাৰ পইণ্ট? কৰবি, বিপাশা, তৃষ্ণা? মেম মোৰ মতে মই ভাবিছোঁ পইণ্ট আছে সেইটোৰ মতে গ'লে ভাল হ'ব, কিয়নো থাৰ্ড পইণ্টটো মানে তেনেকুৱা কৰিলে কি হ'ব, মানে বিয়াখনো এফেক্ট নহ'ব, মানুহখিনিও ফেমিলি মেম্বাৰ্ছখিনিও, লগতে যোনজন লেবাৰ অফিচাৰ তেওঁ টু এন এক্সটেণ্ট মানে ফেমিলি মেম্বাৰৰ পৰা
ব্লেমটো নাপাব লগতে উম, তেওঁলোকেও ব্ৰেণ্ডটোৱেও এটা চান্স পাব যে সেই মেৰিজখনত কাম কৰাৰ পাছত নেক্সট যাতে তেনেকুৱা আৰু কাম কৰিব নোৱাৰে চিলড্ৰেনক যাতে এংগেজ কৰিব নোৱাৰে এনেকুৱা কামত উম, আৰু মেম মই ভাবোঁ মানে এইটোৰ লগতে যিহেতু অফিচাৰজনে দেখিছে যে এনেকুৱা কাম হৈ আছে তেওঁ মানে নিজৰ এৰিয়াটোত এটা ইনভেষ্টিগেশ্যন কৰিলে ভাল হ'ব এনেকুৱা আৰু যাতে ক'ৰবাত কাম চলি আছে নেকি very good. So, লাষ্টৰ আপুনি যিটো কথা ক'লে সেইটো ভেৰি গুড আৰু এটা বস্তু ইয়াতে যিটো এনি এটা পচিবল অপশ্যন দিছে এইটো আপোনালোকে ভাবি চাওকচোন তেওঁলোকক যিটো ব্ৰেণ্ডৰ মেনেজাৰ আছে তেখেতক ডাইৰেক্ট মাতি আনিলে আৰু তেখেতক সুধিলে যে আপোনালোকে যে এই মাইনৰ চিলড্ৰেনক এমপ্লয়মেণ্ট দিছে এই হেজাৰ্ডাছ কামটো কৰিবলৈ কাইলৈ পটককে তেখেতলে নাজানে সৰু ল'ৰা ছোৱালী কেনেকে এইবিলাক ইনষ্ট্ৰুমেণ্ট মানে ব্যৱহাৰ কৰিব লাগে শক লাগিলে আপোনালোকে ইমিডিয়েটলি এই ল'ৰা ছোৱালীকেইটা বদলাই মেজৰ বা এডাল্ট মানুহক এমপ্লয় কৰিব পৰা আপোনালোকৰ কেপাচিটি আছেনে সুধিব পাৰেনে যাতে তেখেতসকলে ইমিডিয়েটলি সেই ল'ৰা ছোৱালীখিনি চেঞ্জ কৰি ফেমিলি ফাংচনটো তেখেতসকলৰ দায়বদ্ধতা আছে পইচা লৈছে বা সেই ৰেছপন্সিবিলিটিটো লৈছে হয়নে চ' তেখেতসকলক জনালে যে আপোনালোকে এই কামটো কৰিব পাৰে নে নোৱাৰে বৰ্তমান সময়ত আৰু যাতে তেখেতসকলে ফাৰ্ডাৰ কোনো এনেকুৱা ধৰণৰ কাম নকৰে লিখিতভাৱে তেখেতসকলৰ পৰা এফিডেভিট ল'লে ৰাইট আৰু আপোনাৰ পিছৰ একশ্যনটো বহুত ভাল হৈছে যিটো কথা কৈছে যে ফাৰ্ডাৰ যে এনেকুৱা কামত বেলেগ কোনোবা নলগায় সেই কথাটো আপোনাৰ নজৰত আহিছে যেতিয়া আপুনি বেলেগ ব্ৰেণ্ড কোম্পানীজ বিলাককো বিচাৰ কৰিছে ঠিক আছে বুজি পাইছেনে সকলোৱে প্ৰত্যেকটো যদি আপুনি আউটৰাইটলি আমি ইয়াৰ আগতেও পাতিছিলো যে এক্সট্ৰিম ষ্টেপছ একো ল'ব নালাগে সদায় যেনেকে এক্সট্ৰিম ষ্টেপ ইয়াত কোনটো হয় ইউ উইল act strictly and remove them from the wedding and file a case এইটো এটা এক্সট্ৰিম লেভেলত কৰা এটা কাম হয়নে বুজি পাইছেনে Yes, ma'am. আৰু এই you will not take any action এইটো হলেতো আপুনি পুতলাৰ দৰে কাম কৰিলে হয়নে য'ত আপুনি সব কথা দেখি শুনিও একো action নললে not taking any action neutrality is not an option okay আপুনি কিবা এটা ডিসিশন ল'ব লাগিব আৰু ডিসিশন লোৱাটোত একো কাম নকৰাটো এটা ডিসিশন নহয় ঠিক আছে সো সিস্টেমেটিক্যালি আপুনি প্ৰত্যেকটো বস্তু ভাবি চিন্তি যুক্তি সহকাৰে আপুনি কামটো কৰিব লাগিব আৰু তাত আমি কিছুমান যে কথা পঢ়িছিলো ইউটিলিটেৰিয়ান এথিক্স হয়নে হাইয়েষ্ট গুড অফ দ্য হাইয়েষ্ট নাম্বাৰ সো এনেকুৱা ধৰণৰ কোনবিলাক ভ্যালুজ আহে আমি অলপ পিছত চাম যে ভ্যালুজ বিলাক আপুনি উলিয়াই অনাটো বহুত ইম্পৰ্টেন্ট হয় okay it is important because as a civil servant you are expected to deal the situations in totality okay আপুনি প্ৰত্যেকটো চইচ যেহেতু লগত ডিমেৰিট আৰু মেৰিট দুটাই থাকিব আপুনি এই ডিমেৰিটস বিলাক উলিয়াই আনাটো প্ৰত্যেকটো সিচুৱেশনৰ ইম্পৰ্টেন্ট হয় যাতে আপুনি কমপ্লিট আৰু আৰ্গিউড সলিউশন এটা দিব পাৰে মানে আপুনি গোটেই ষ্টেক হোল্ডাৰ্স বিলাকৰ কথা ভাবি আপুনি যুক্তি সহকাৰে আপোনাৰ নিজৰ একশনটো আপুনি ব্যাক কৰিব পাৰে It is important because as a civil servant, you are expected to deal with situations in totality. No one will be expected to know what his or her responsibilities are, as well as does one have adequate power and authority to carry them out. So, প্ৰথম কথাটো সেইটো যে আপুনি নিজৰ পাৱাৰছ বিলাক জানিব লাগিব আপোনাৰ নিজৰ অথৰিটিটো জানিব লাগিব আৰু সেই অনুসৰি কি কাম আপুনি হাতত ল'ব পাৰে সেই তাৰ আইডিয়াটো আপোনাৰ ভালদৰে থাকিব লাগিব okay similarly on witnessing corruption in public service an honest employee may be compelled to expose the wrongdoing through whistleblowing but that can jeopardize his career he may bow down to the pressure which can be beneficial in his career progression but that will produce internal dissonance
এতিয়া ফৰ এক্সাম্পল আপুনি এজন পাব্লিক সাৰ্ভেন্ট হয়, আপুনি নিজৰ অফিসত দেখিলে যে আপোনাৰ এজন এমপ্লয়ীয়ে বেলেগ এজন এমপ্লয়ীয়ে কাৰাপশন কৰি আছে, আৰু এই কাৰাপশনটো যদি আপুনি এক্সপোজ কৰিবলৈ হয়, আপুনি যদি নিজে সেই এক্সপোজাৰটো কৰি দিয়ে, সেই মানে টৰ্চ লাইটটো জ্বলাই দিয়ে, তেতিয়া আপুনি নিজৰ এই গোটেই চক্ৰটো যি ইনভলভ হৈ আছিলে আপোনাৰ নিজৰ কেৰিয়াৰত এফেক্ট কৰিব বুলি এটা প্ৰেছাৰ আহিব পাৰে, ঠিক আছে? বা সিনিয়ৰ মেম্বাৰ্সও আপোনাৰ সিনিয়ৰ মেম্বাৰ্সও তাৰ সেই গোটেই চক্ৰটোৰ লগত জড়িত হৈ থাকিব পাৰে, যি নিবিচাৰিব বা যাৰ প্ৰতি আপুনি দায়বদ্ধ, ঠিক আছে? হাইৰাৰ্কিকেল সিস্টেমত এটা আমাৰ গোটেই মানে বিউৰোক্ৰেচিটো চলে, নহয় জানো? আমি সিনিয়ৰক ৰেসপেক্ট দিব লাগিব, প্ৰোটোকল মেইনটেইন কৰিব লাগিব, তেখেতসকলৰ মতে তেখেতসকলে যদি কিবা অৰ্ডাৰ পাস কৰিছে আমি সেইটো মানিব লাগিব, ৰাইট? সো আপুনি যদি হুইসেল ব্লোয়িং কামটো কৰে, হুইসেল ব্লোৱাৰ হিচাপে কামটো কৰে, আপুনি নিজৰ কেৰিয়াৰো আপোনাৰ ডাউট লাগি যাব, ৰাইট? সো আপুনি প্ৰেছাৰটো লৈ পেলাই, আপুনি প্ৰেছাৰটো যেহেতু যথেষ্ট আছে সেই অনুসৰি আপুনি নিজৰ কেৰিয়াৰটো বচাবলৈ আপুনি চেষ্টা কৰিব পাৰে, বা আপুনি ইন্টাৰনেল ডিসঅনেষ্ট, আপুনি হুইসেল ব্লোয়িং কৰি দিয়াৰ লগে লগে গোটেই সিস্টেমটো খেলিমেলি হৈ যাব পাৰে, আপোনাৰ কলিগছৰ লগত বেলেগ এটা মানে আপোনাৰ সিস্টেম বেলেগ এটা অনুভৱ আপুনি কৰিব পাৰে, সো সেই এটা সিচুৱেশন হ'ব পাৰে, ঠিক আছে? অন্যহাতে আপুনি জানে যে কাৰাপশন ইজ এন ইল অফ দ্য সোসাইটি এজ ৱেল এজ ইকনমি। কাৰাপশনৰ পৰা কলা ধন আহে, সেইটোৰ পৰা আমাৰ অৰ্থনৈতিক ক্ষতি হয়, সোসাইটিটোৰ ক্ষতি হয়, right? It is recognized as such everywhere. However, it has come to be accepted as a necessity to grease the wheels of the economy. Second ARC etu boli koise. Second ARC koise je corruption to jodio niki ill of the society or economy karone beya boli kole jane, tothapiu accept koribo loise je bhabise je মানুহে এই অৰ্থনীতিটো চলিবৰ কাৰণে এটো এটা গ্ৰীজ হয় বুলি ধৰি লৈছে। Can such a justification be enough for a civil servant to push the instances of corruption under the carpet? Or absolutely not. So apuni ekhini kotha jani apni ki koribo? Apni eko mat namatibo niki? Karon ki mat matile apnar career to uporot prabhav poribo pare. Apuni gutei internal system of the office beya kori dibo pare. Mane motar holoni mone mone thakatwe bhal boli apni accept kori loise, right? Hetu justification tato ase kintu dei etu nohoy je apni jukti sahokare kiba eta kole boli hetu shuddha hobo, right? Apuni as a civil servant good governance pohise kenuka dhoroner hobo lage, public service kenuka dhoroner hobo lage, apuni ethical code of conduct pohise kenuka dhoroner hobo lage, apuni law buji paise, এই গোটেইখিনি নলেজ লৈ পেলাই আপুনি বেষ্ট ডিসিশনটো ল'ব লাগে, ওকে? এইখিনি লকে সকলোৰে ক্লিয়াৰ হৈছে নে? কাৰোবাৰ ডাউট কিবা যদি আছে, আই এম ৰেডি টু টেক ইউৰ ডাউটস। ইয়েস, ওকে, তেনেহলে আগবাঢ়িব পাৰো। ডিসিশন মেকিং, foremost it is important to recognize that case studies primarily check two aspects. Case study bilakot apunar duta aspect apunar jukhi sabole bisare. Eta hoise your awareness about the issue, that what powers and duties you have, what rules are already there. So eta bostu apunar pora চিনাক্তকৰণ কৰিব বিচাৰে বা জুখি চাব বিচাৰে যে আপুনি সেই ইস্যুটো লৈ পেলাই আপুনি অলৰেডি কি কি আইন আছে সেই আইনখিনিৰ বিষয়ে অৱগত হয় নে নহয়, ঠিক আছে? নেক্সট বস্তুটো হ'ল যে আপুনি সেইটো পজিশনত আপোনাৰ কি কি পাৱাৰ আছে, আপোনাৰ কি কি ৰেসপন্সিবিলিটিজ বা ডিউটিজ আছে, ওকে? এই বস্তুটো প্ৰথম চেক কৰে। নেক্সট বস্তুটো হৈছে কিমান লজিক্যালি কিমান যুক্তি সহকাৰে আপুনি নিজৰ আৰ্গুমেন্টস বিলাক ব্যাক কৰিব পাৰে, right? Importance of logic and arguments cannot be underestimated in ethics. Almost everyone who has prepared thoroughly for this exam has some idea about what should be the right thing to do in a case study. Still the marks show high variation. Jodio ami সকলোৱে বেছিভাগে জানো যে কেস মানে লজিক খিনি কেনেকে আগবঢ়াব লাগে, আৰ্গুমেন্টস খিনি কেনেকে আগবঢ়াব লাগে,
ৰাইট আৰু সেই অনুসৰি ৰাইট উচিত কামটো কি হ'ব সেইটো মানে জনা যায় তথাপিও আমাৰ মাৰ্কস বিলাক আমি বহুত বেলেগ বেলেগ ধৰণৰ দেখিবলৈ পাওঁ ৰাইট সো ইয়াৰ ডিফাৰেন্সটো ক'ত থাকে তেনেহ'লে difference lies in arguments and presentation বহুত বহুত ইম্পৰ্টেন্ট এইটো আপুনি মাৰ্ক কৰি লওক আপুনি কেনেকুৱা ধৰণে নিজৰ যুক্তিবিলাক আগবঢ়ায় এই যিমান নলেজ আছে আপোনাৰ নিজৰ পাৱাৰ্স ডিউটিজ কি আছে কি আইন আছে কি ৰুলছ আছে আৰু কিমান লজিকেলি এই গোটেইখিনি সিস্টেমেটিক্যালি প্ৰেজেন্ট কৰে এইখিনিয়ে আপোনাৰ কি দিয়ে আপোনাৰ বেলেগ কম্পিটিটিভ এক্সামত আপুনি বহি আছে কম্পিটিশন মানে প্ৰত্যেকজন কম্পিটিটৰ হয় আপোনাৰ প্ৰত্যেকজনৰ আপুনি বেলেগ এজনতকে আপোনাৰ এনসাৰটো বেটাৰ কৰিব লাগিব সো আপুনি এই আৰ্গুমেন্টস বিলাক এই প্ৰেজেন্টেশনটো আটাইতকৈ ধুনীয়াকৈ কৰিব লাগিব almost everyone will want to help an accident victim mentioned above যে অলপ আগতে আমি যেটা আছে কেস ষ্টাডি লৈছিলো যত আপুনি গৈ আছিলে আৰু ৰাস্তাত আপুনি এজন এক্সিডেন্ট ভিকটিম পাইছিলে সো সকলোৰে মনত এটা ভাবৰ উদয় হয় যে সেই সময়ত এক্সিডেন্ট ভিকটিম জনক হেল্প কৰাটোৱে উচিত হয় ৰাইট but one cannot simply tell what needs to be done one must also explain why should this particular course of action be chosen and not the other one অকল যে সেই কামটো সেই সময়ত সেই মহিলাগৰাকীক হেল্প কৰাটোৱে হ'ব লাগে সেইটো কথাই আপুনি একেখাৰতে কৈ দিলে নহব কিয় হ'ব লাগে তাৰপিছত তাৰ কৰা হোৱাৰ পিছত আপোনাৰ কি ডিমেৰিটস আহিব পাৰে মেৰিটস আহিব পাৰে এই গোটেইখিনি বস্তু আপুনি যুক্তি সহকাৰে গোটেইখিনি বস্তু আপুনি প্ৰেজেন্ট কৰিব পাৰিব লাগিব okay further almost all situation that a civil servant faces have some precedence most of the time there are rules that which guide action এতিয়া বেছিভাগ সময়তে আমি এনেকুৱা সিচুৱেশন বিলাকৰ against কিছুমান rules আৰু laws বা guidelines already আমাৰ চৰকাৰে বনাই থোৱা আমি দেখিবলৈ পাওঁ ঠিক আছে আৰু কিছুমান সময়তে অকল কিছুমান সময়তে এনেকুৱা অৱস্থা আহে যেটো সময়ত আপুনি ডিসক্ৰিশনাৰে কাম কৰিব লাগে ডিসক্ৰিশন মানে আপোনাৰ নিজৰ মতামত বা আপোনাৰ নিজৰ যুক্তি সেইটো সময়ত যেটো সময়ত কোনো ৰুল বা ৰেগুলেশন আপোনাৰ হাতত নাই সেইটো অকল কিছুমান পাৰ্টিকুলাৰ কেসেছতহে দেখিবলৈ পোৱা যায় সো আপোনাৰ কাৰণে কি ইম্পৰ্টেন্ট হৈ পৰিলে যে আপুনি কোনটো পজিশনত আছে আপোনাৰ ওচৰত কিমান অথৰিটি আছে সেইটো জনাটো নেক্সট বস্তুটো যে সেইটো সময়ত আপোনাৰ কি লজ আছে কি আইন অলৰেডি সেই পাৰ্টিকুলাৰ গাইড মানে সিচুৱেশনটোৰ লগত আছে ওকে So case studies bilakot apni ki koribo lagibo you have to present the problems where you will have to argue for your decision based on facts rules logic and values are important ami ekdom prothomote jibilak values pohisilu monot ase ne kun bilak ei bilak aptitude ki hoy attitude ki hoy right apunar integrity truthfulness honesty ei gutei bilak hoise values যিখিনি আপুনি প্ৰ্যাকটিক্যালি এতিয়া এপ্লাই কৰিব কেস ষ্টাডিজ বিলাকত সো ভ্যালুজ কোনবিলাক এসোসিয়েটেড হৈ আছে হে ভ্যালুজ অনুসৰি কোনবিলাক ফ্যাক্ট জড়িত হৈ আছে ঠিক আছে তথ্য কোনবিলাক আছে কোনবিলাক ৰুলস আছে ৰেগুলেশন আছে আইন আছে আৰু লজিকেৰে আপুনি সেই সময়ত কোনটো বুদ্ধি কোনটো আৰ্গুমেন্ট দি পেলাই যেটো কাম কৰিব সো আপোনাৰ ডিসিশনৰ মেইন বস্তুটো কি হৈছে আপোনাৰ rational framework মানে what is rational framework কৰবি মাধুৰ্য মই নিজে চিন্তা চৰ্চা কৰি যেটো বেষ্ট পসিবল আউটকাম হয় rationalৰ পিছফালে কি থাকে rationalityৰ পিছফালে কি থাকে লজিক থাকে মানে যুক্তি সহকাৰে প্ৰত্যেকটো বস্তু যুক্তি সহকাৰে বিবেচনা কৰাটো ভাল বেয়া উচিত অনুচিত এই গোটেইখিনি বস্তু যদি আপুনি চিন্তা কৰে ধুনিয়াকৈ লজিকেৰে ফ্যাক্ট ৰুলস অবজেক্টিভিটি এইবিলাক বস্তু যে আমি পঢ়িছিলো অবজেক্টিভিটি মানে মেৰিট বেসড হ'ব লাগে মানে সো এই গোটেইখিনি বস্তু আপুনি কেস ষ্টাডিজ বিলাকত প্ৰকাশ পাব লাগিব বুজি পাইছেনে
কাৰোবাৰ যদি কিবা প্ৰশ্ন আছে আপোনালোকে সুধিব পাৰে কোৱেশ্চন কৰিব পাৰে এতিয়ালৈকে So this rational framework requires recognition of not only your rights, duties, responsibilities, but also of your authority. ঠিক আছে এতিয়া আপুনি as an executive magistrate আপোনাৰ হব আপোনাৰ নিযুক্তি হব ঠিক আছে যদি আপুনি ECS অফিচাৰ এজন হয় সো এক্সিকিউটিভ ম্যাজিষ্ট্ৰেটৰ যিখিনি পাৱাৰ আছে সেইখিনি জানাটো বহুত ইম্পৰ্টেন্ট আপুনি এনেকুৱা একো কাম কৰিব নোৱাৰে যেটো আপোনাৰ পাৱাৰতে নাই ৰাইট যেটো পাৱাৰ আপোনাৰ গভৰ্ণমেণ্টে দিয়া নাই বা আপোনাৰ সংবিধানে দিয়া নাই ৰাইট সো an engineer in PWD is not a police officer or district magistrate a common man cannot pass orders to someone a district magistrate cannot make policy ঠিক আছে আপুনি সেই সময়ত আপোনাৰ যেটো পজিশনত আছে আপুনি নিজৰ দায়ৰাটো বুজি পাব লাগিব আপোনাৰ jurisdictionটো বুজি পাব লাগিব আপোনাৰ কোনবিলাক পাৱাৰস আছে অথৰিটি আছে সেই কথাও বুজি পাব লাগিব কাৰণ প্ৰত্যেকটো কেস ষ্টাডিত আপোনাক এটা পজিশনত ৰাখা হয় you are a PWD officer you're a labor officer you're a labor officer you're not the DM you're a labor officer you're not the cabinet secretary বুজি পাইছেনে ধৰিব পাৰিছেনে সকলোৱে Yes, ma'am. Okay. World Development Report এটা আহিছিলে যে মাইন্ড সোসাইটি বিহেভিয়াৰ বুলি এটা ৰিপৰ্ট উলিয়াইছিলে য'ত তিনটা বস্তু হাইলাইট কৰিছিলে about decision making আমি mostly বেছিভাগ মানুহে automatically thinking কৰো আৰু ইয়াত এখন ধুনীয়া কিতাপ আছে আমাৰ মাইন্ডৰ ৰিলেটেড thinking fast and thinking slow ঠিক আছে তাত আমি মানুহে কেনেকৈ থিংকিং কৰে কেনেকৈ ডিসিশন লয় তাৰ ওপৰত দুটা কথা কৈছে আমি সিস্টেম 1 আৰু সিস্টেম 2 দুটা সিস্টেম আমি ইউজ কৰো সিস্টেম 1 টো মোস্টলি আমি অটোমেটিক্যালি থিংকিং কৰাত ব্যৱহাৰ কৰো আৰু যেহেতু ম্যাক্সিমাম মানুহে কি কৰে এই সিস্টেম 1 টোৰ ওপৰত ডিপেন্ডেন্ট হৈ অটোমেটিক্যালি অটো পাইলটত নিজৰ জীৱনটো যাপন কৰে সিস্টেম 2 on the other hand is logical আপুনি ম্যাথছ এটা কৰোতে আপুনি সময় লয় যিকোনো এটা চিন্তা আপুনি লজিক্যালি কৰোতে সময় লয় ঠিক আছে সেই কাৰণে ইয়াটো হেতু কথা উল্লেখ কৰিছে যে most of the human thinking is automatic and depends on whatever comes to mind effortlessly apne kor pora apna চিন্তা to hai apnaloke jane ne apnalokor subconscious mind আপোনাৰ সাবকনশিয়াস মাইন্ডটো অলমোস্ট অটোমেটিক্যালি ই কাম কৰি থাকে যিমান এতিয়াৰ লৈকে আপোনাৰ অভিজ্ঞতা হল যিমান আপুনি স্কিলস আপুনি ডেভেলপ কৰিলে হেতু মতে আপোনাৰ চলি থাকে আপোনাৰ যত আপুনি কনশিয়াসলি আপুনি কাম এটা কৰিছে তাত আপোনাৰ থিংকিং ব্যৱহাৰ হয় আৰু আমি যেটো মোস্টলি নকৰো ঠিক আছে এই ৰিপৰ্টখনটো হেতু কথাই কৈছে যে আমি মোস্টলি অটোমেটিক্যালি কাম কৰো আমাৰ থিংকিংটো মোস্টলি অটোমেটিক হয় thinking socially people are deeply social and are influenced by social network and norms society অনুখৰি মানুহে কি বুলি ভাবিব সেই অনুখৰি বা society তে কোনকিটা বস্তু acceptable হয় unacceptable হয় আমি কি হয় herd behavior আমি মানে expose কৰো তাৰ মানে herd like behavior মানে আপোনালোকে কি দেখে এগাল ভেড়া একেলগে এজন ভেড়া ৰখে লৈ যাব পাৰে কেনেকৈ লৈ যাব পাৰে কাৰণ কি হেতু এটা হাৰ্ড হয় তাক যদি এটাক পিটিছে বা হেৰি কৰিছে গুটেকিটা মানুহ গুটেকিটা মানে জন্তু একেলগে লৈ যাব পাৰে আমিও as animals আমিও herd like behavior আমি দেখুৱাও বেলেগে কি কৰিছে সেই অনুসৰি আমি নিজৰ কামবিলাক কৰিবলে যত্ন কৰো সো এক নম্বৰতে হৈছে যে আমি অটোমেটিক্যালি থিংকিং কৰো আমি এতিয়াৰলৈকে আমাৰ যিমানখিনি অভিজ্ঞতা যিদৰে আমি কাম কৰিছো সেই অনুসৰি আমি সাবকনশিয়াসটোক এৰি দিও ঠিক আছে নেক্সট হৈছে আমাৰ সোসাইটি যেনেকুৱা ধৰণে বিচাৰিছে সোসাইটি কোনটো বস্তু একসেপ্টেবল আনএকসেপ্টেবল এইখিনি বস্তু উলিয়াই আমি সেই অনুসৰি বিহেভ কৰো নেক্সট হৈছে থিংকিং উইথ মেন্টাল নোডস Most people do not invent new concepts. Rather, they use mental models drawn from their societies and shared histories to interpret their experiences. Aru ami nijor mental models bilak jikhini ami etiarloke nijor history pra hikisu amar society pra hikisu ei bilakor onukhori ami behave koru. Okay?
No one model of decision making is sufficient to arrive at a decision. Eta particular decision making or karone apni eta particular way lobo nware. If one is driving, one may need to make quick automatic decisions. Amak protective system e amak dorkar hoy. Apni logically thinking korao dorkar hoy. Apni immediately kisuman apni ere potokke apni mane immediately আপোনাৰ সন্মুখত আপুনি গাড়ী চলাই আছে আপুনি সন্মুখত সৰু শিশু আহি গৈছে আপুনি immediately decision এটা ল'ব লাগিব হয়নে but if one is civil servant he is or she is responsible for making policies and he or she will have to factor in different aspects desirability of the objectives cost involved financial as well as social environmental side effects intended and unintended and scope for feedback and improvement কিন্তু এজ এ চিভিল সার্ভেন্ট আপুনি কেনেকুৱা ধৰণে কাম কৰিব লাগিব আপুনি প্ৰত্যেকটো বস্তু আপুনি চিন্তা কৰিব লাগিব ডাইমেনশনছ বিলাক কি অবজেক্টিভছ আছে কোনবিলাক আপুনি ডিজায়াৰেবল হয় কোনবিলাক মেৰিট বেসড হয় ফাইনান্সিয়েল অৰ্থনৈতিকভাৱে আপোনাৰ সোসাইটিৰ কাৰণে সামাজিকভাৱে আপোনাৰ এনভায়ৰনমেন্টৰ কাৰণে কোনবিলাক সাইড ইফেক্টছ আছে ইফেক্ট আছে গোটেই ফিডবেক বা ইমপ্ৰুভমেন্ট মেকানিজমটো কেনেকুৱা ধৰণে কৰিব ঠিক আছে Also, one must recognize the inherent biases that may creep in arriving at a decision. Aru, apuni kuntu biasnessor pra, ite okonman agote, ami Anjali eta kotha koisile je bentur titia bentuk eta chance dibo lage immediately ami bentur proti mane kuno action luato bhal nohobo pare eta biasness ami loi lolo je bentoe নেজানে নেকি লটো রাইট সো আমি কিছুমান ইনহেৰেন্ট বায়াসেস বিলাক জিমবিলাক আমাৰ থাকিব পাৰে আমি তেও এটো বেয়া ভাবে কৰা নাই কিন্তু আমি অজানিতে আমি কাৰোবাৰ সপক্ষে কাৰোবাৰ বিপক্ষে কিতেবা থিয় দি পৰো that may creep in arriving at a decision these can be in the form of norms which one assumes as factual or invaluable এইবিলাক আমাৰ কিয় আহে কাৰণ কি কিছুমান norms আমি already for example এগৰাকী মহিলা তেখেতক মানে একে সমান আসন আমি সমাজত নিদিয়াটো আমি কি ভাবিছো বহুতে আমি যেহেতু আমি সেই ধৰণৰ সমাজতে আমাৰ আমি ডাঙৰ দীঘল হওঁ আমি সেইটো বস্তু আমি ফ্যাক্ট বুলি আৰু সেইটো আমি ভায়োলেট কৰিব নোৱাৰা এটা কন্ডিশন বুলি আমি ধৰি লওঁ ঠিক আছে For example, while designing an education policy, one might consider that all students exposed to similar learning will have similar learning outcomes, which is rarely the case. এতিয়া আমি আপুনি এটা পলিসি ডিজাইন কৰি আছে এডুকেশন পলিসি এটা ডিজাইন কৰি আছে আপুনি এইটো ধাৰণাই লৈ লৈছে আপুনি এটা এনেকুৱা ধৰণৰ পলিসি বনাইছে আপোনাৰ এইটো ধাৰণাটো আছে যে একেই ধৰণৰ লাৰ্নিং যদি আমি অফাৰ কৰো সকলোৰে কাৰণে একেই লাৰ্নিং আউটকাম আমি পাওঁ So, merely focusing on infrastructure and teacher quality will not eliminate the problem of low learning standards. Apuni jodi bhal infrastructure bhal teacher usorat hokolo lorasali pothiyai apuni eke dhoroner result pabo boli hokolo 90% above pabo boli apuni biswas kore ne no karon ki inherent quality protection student ore beleg hoy exposure to similar environment etu nishchita nokore je tekhetokole nije bhat hokolo eke dhoroner performance dibo thik ase It will definitely help in improvement, but learning abilities of students should also be considered adequate avenues be provided to students to excel in their fields of their aptitude and choice. Kisuman slow learners thake, mediocre learners thake, তেখেতসকলে কি কৰিব কেনেকুৱা ধৰণে মানে আগবাঢ়িব তেখেতসকলৰ কাৰণে কি ব্যৱস্থা থাকিব পাৰে আৰু নিজৰ এপ্টিটিউড আৰু চইচৰ অনুসৰি তেখেতসকলৰ কি এভিনিউজ আছে কি ৰাস্তা আছে সেই অনুসৰি কাম কৰিবলৈ এই গোটেইখিনি ফ্যাক্টৰস apni loi pela eta decision lobo lagibo okay therefore exposure to various situations can help develop more better mental models eta jiman exposure apunar hobo ami je third kotha to yat koisile je mental model apunar exposure onukori apuni nijor situation bilakor onukori apunar decision making to beleg dhoroner hobo okay While answering a case study, one should have mental model of a civil servant
What is a mental model? So apuni jetia case study to solve kore apuni apunar nijor automatic mode kenekwa dhorone solve kore ba apunar automatic mode apuni jenekwa dhorone chinta kore hetu onukhore apuni joato uchit nohoy apuni civil servant hisabe kenekwa dhorone chinta koribo laibo kokson ইমানখিনি আমি যিমানখিনি গভৰ্নেন্স পঢ়িলো এথিক্স পঢ়িলো সো আপোনালোকৰ মতে সিভিল সাৰ্ভেন্ট এজনে কেনেকুৱা ধৰণে চিন্তা কৰিব লাগে কেনেকুৱা ধৰণে ডিসিশন ল'ব লাগে পাব্লিক ইন্টারেস্টৰ হকে yes public interest and without harming government laws. rational মতে আৰু পাব্লিক ইন্টারেস্ট গভৰ্নমেন্টৰো আপোনাৰ ইন্টারেস্ট থাকে যে গভৰ্নমেন্টৰো লস হ'ব নালাগে নেক্সট very good points মেম ল এণ্ড অৰ্ডাৰ ফলো হৈছে নে চাব লাগিব rules laws হয়নে নহয় যিখিনি আপোনাৰ হাতত আছে অলৰেডি আইন বনাই থোৱা আছে ৰাইট আৰু যাতে Yes. আনকনষ্টিটিউচনেল নহয় তো চাব লাগিব ভেৰি গুড জাষ্টিছো আহিবনে ইয়াত কনষ্টিটিউচনো আহিব আহিব আৰু যুক্তিসংগত হ'ব লাগিব ভেৰি গুড ৰেচনেলিটিটো আমি ছেকেণ্ডতে কৈছোৱে আৰু আমি ভ্যালুজ কিছুমান পঢ়িছিলো নে কি হ'ব লাগে ট্ৰান্সপাৰেন্ট yes একাউন্টেবিলিটি থাকিব লাগিব নে লাগিব মেম লাগিব অবজেক্টিভলি মেৰিট বেসড চিন্তা কৰিব লাগিব নে অনেষ্টি লৈ পেলাই কাম কৰিব লাগিব নে ইন্টিগ্ৰিটি এই ভ্যালুজ বিলাক লৈ পেলাই কাম কৰিব লাগিব নে ন্যায় পৰায়ণ হ'ব লাগিব নে ৰাইট এই গোটেইখিনি এজন ভাল সিভিল সাৰ্ভেন্টৰ গুড গভৰ্নেন্স যাতে আপুনি যিখিনি আপোনাৰ কামৰ পৰা গভৰ্নেন্সটো ভাল হয় গুড গভৰ্নেন্স আপুনি এস্টাব্লিশ কৰিব পাৰে সেইখিনি হৈছে আপোনাৰ এজন সিভিল সাৰ্ভেন্টৰ কেনেকুৱা ধৰণে চিন্তা কৰিব লাগে এই ধৰণৰ আমি কথাবিলাক পাতিছিলো আমি এথিক্স আৰু যিমানখিনি এথিক্সৰ ক্লাছ হ'ল আৰু গুড গভৰ্নেন্সৰ ক্লাছখিনি আপুনি আকৌ ৰিভাইজ কৰিলে ৰিকল কৰিলে আপোনাৰ এইখিনি বস্তু মনত পৰে হাউ আ সিভিল সাৰ্ভেন্ট মাষ্ট বিহেভ মাষ্ট থিংক মানে সো আপোনাৰ কাৰণে কেস ষ্টাডি কি হয় এই সেট অফ ডিসিশন বিলাক লওঁতে আপুনি সার্টেন নিজৰ আপোনাৰ সিচুৱেশনটোত আপোনাৰ কি ৰেসপন্সিবিলিটি আছে কি অথৰিটি আছে কেনেকুৱা ধৰণে আপুনি সলিউশনটো আগবঢ়ায় যুক্তি বিলাক কেনেকুৱা ধৰণে আপুনি এজ এ সিভিল সাৰ্ভেন্ট থিংকিং কৰিব লাগে এই গোটেইখিনি বস্তু আপোনাৰ থাকিব লাগে ফাৰ্স্ট অফ অল ফাৰ্স্ট yourself are a rational thinking individual. What are your personal beliefs and preferences in a given situation? Next, your senior civil servant in most cases or at least aspire to be one, and therefore those qualities must be reflected in your answer. So, apuni kenukwa ejon byakti hisabe, as an individual apuni kenukwa hoy hetu prakash kore. Logote apunar osor he aptitude mane ki bujisilo ami? Apunar inherent he qualities bilak ase ne nai? ব্যক্তি ভিতৰুৱা ভাবে আপুনি যিখিনি বস্তু লৈ আহিছে জন্মগত ভাবে বা আপুনি স্কিলছ বিলাক আৰ্ন কৰিছে এতিয়ালৈকে সেই এপ্টিটিউডটো আপোনাৰ আছে নাই এজ এ সিভিল সাৰ্ভেন্ট ঠিক আছে whose elegance lies first in the constitution of India laws and rules duly framed আৰু সেই অনুসৰি আপোনাৰ আটাইতকৈ ইম্পৰ্টেন্ট যে আপুনি সংবিধানখনক আটাইতকৈ ৰেসপেক্ট কৰে laws আৰু rules বিলাক যেনেকুৱা ধৰণে ফ্ৰেম কৰা হৈছে লেজিসলেচাৰে সেইখিনি আপুনি বিশ্বাস ৰাখে আৰু সেইখিনি আপুনি মানি চলে ওকে আৰু মানি চলাবলে আপুনি উৎসুক হয় যে আপুনি ইচ্ছুক হয় যে আপুনি যিটো পজিশনত আছে আপোনাৰ আন্ডাৰত যাতে সেই ৰুলছ আৰু লজ বিলাক মানুহে মানে ওকে One is duty bound to carry out the agenda set forth by the government, but if the orders conflicts with the constitution, laws, rules, the civil servant must not only carry it out, but also prevent it from carried out within his legal rational means. So, apuni okol he constitution or laws kini aru rules kini manatoi nohoy apni etu janeke olop agote Trishna eta kotha koisile je বেলেগ কোনো এনেকুৱা ওয়েডিং প্ল্যানার বা ব্যান্ডে যাতে এনেকুৱা ধৰণৰ কাম কৰা নাই হেতুৰ প্ৰতিও আপুনি কি হয় কনসিয়াস হয় ঠিক আছে নেক্সট ইউ আৰ এ লিডাৰ
in a given situation who has a responsibility to do the right thing, achieve the targets set for the team, and be accountable for your action. যেনেকে আপুনি নিজৰ leader হিচাপে governmentor, আপুনি governmentor loss হ'ব দিব নোৱাৰে। আপুনি নিজৰ actionsৰ প্ৰতি accountable হ'ব লাগিব, transparently আপুনি কাম কৰিবলৈ ইচ্ছুক হ'ব লাগিব। Accountability not only lies with the government, political executive, but also to the judiciary as well as the people. The rigorous examination process is meant to test whether you are suitable to take decisions in a pressure situation and exercise the powers that will be conferred on you judiciously and fairly with the guarantee of meeting the objectives set. So, apuni governmentor accountability okol political executive re nohoy, apunai as a civil servant ro apna accountability thake. Aru apni pressure situation at kenuka dhorone kaam kore. Apuni nyay hongoto hoy ne nohoy. Apuni fairly merit based apuni decisions bilak lobo pare ne nware. Ei guteikhini bostu apunar protifalito hobo lagibo apnar case study jitu apuni answer likhe. Okay? So apunialoke eta kaam koribo. এই যিখিনি কথা আমি পঢ়িছো আজিৰ দিনৰ আজিৰ ক্লাছটোত আমি ডিসকাস কৰিছিলো ইয়াৰ মেইন পইণ্টস কেটা কিৱৰ্ডছ খিনি বনাই আপোনালোকে ন্যানো নোটটো বনাব নেক্সট যিখিনি আমাৰ এই কেস ষ্টাডিজ বিলাক দিয়া হৈছে ইয়াত ওকে এই কেস ষ্টাডিজ বিলাক অলপ চকু ফুৰাই চাব ইমিডিয়েটলি কৰিব নালাগে কিন্তু আপোনাৰ থিংকিংৰ প্যাটাৰ্নটো আপুনি ডিসকভাৰ কৰক কেনেকুৱা ধৰণে আপোনালোকে থিংকিং কৰিছে এতিয়ালৈকে আৰু এই how to handle case studies or aru kotha ami discuss koribole ase jothesto kotha ekhini apni further kenuka ko use koribo ami next class ot discuss korim okay paribone ekhini koribole apnaloke time ma'am very good aru evening aji answer writing or class ase so apnaloke answer notes essay jodi konoba likhise muk pothai dibo dinor bhagote in the evening we will discuss them thik ase Thank you so much for joining today's class. I wish you a very productive and a bright day ahead. We'll meet you in the evening class.